দৈনিক অসম কাকতখন কাইলৈৰ পৰা নতুন ৰূপত প্ৰকাশ পাব আৰু তাক লৈ বিভিন্ন মহলত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ND24ৰ সৈতে সংযোগ ঘটিছে দৈনিক অসমৰ আৰু লখিমপুৰবাসীয়ে কি বিচাৰে দৈনিক অসম বাতৰি কাকতখনৰ পৰা কি বাতৰি বিচাৰে বা কেনেকুৱা ধৰণৰ বিচাৰে আমি কথা পাতিব বিচাৰিম। বিভিন্ন মহলৰ মানুহ মোৰ সৈতে জড়িত আছে, মই কথা পাতিব বিচাৰিছোঁ। আপোনাৰ ওচৰলৈকে প্ৰথম আহিছোঁ। দৈনিক অসম কাকতখন এতিয়া ND24ৰ সৈতে সংযোগ ঘটিছে আৰু কাইলৈৰ পৰা নতুন ৰূপত প্ৰকাশ পাব। পঢ়ুৱৈ হিচাপে পেপাৰৰ নিয়মীয়া পঢ়ুৱৈ হিচাপে কি বিচাৰিব আপুনি? চাওক, 1965 চনৰ 4 আগষ্ট তাৰিখে অসমৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাদেৱে অসমবাসীক দৈনিক অসম কাকতখন উপহাৰ দিছিল আৰু তেতিয়াৰ পৰা দৈনিক অসম কাকতখনে অসমৰ ৰাইজৰ বুকুত এটা বেলেগ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আৰু পৰৱৰ্তী সময়খিনিত কিবা কাৰিকৰী কাৰণতে হওক বা আন কিবা কাৰণতে হওক আমি পেপাৰখন হেৰুৱাই পেলাইছিলোঁ। আজিৰ পৰা কিছুদিন আগতে এটা খবৰ পাইছিলোঁ, আপোনালোকৰ ND24 পেজতে আমি দেখিছিলোঁ যে ND24 পৰিয়ালে দৈনিক অসমক পুনৰ জীৱিত কৰিবৰ কাৰণে আগবাঢ়িছে আৰু সিদিনাখনেই মনটো ভাল লাগিছিলে যে অসমৰ এটা হেৰুৱা সম্পদ পুনৰ ঘূৰি আহিছে ৰাইজৰ মাজলৈ। মই আপোনালোকৰ পৰিয়ালক অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ দৈনিক অসমে পূৰ্বৰ সেই বাৰ্তা ধৰি ৰাইজৰ যি মৰম আছিলে সেই মৰম ধৰি ৰাখিবলৈ সক্ষম হ'ব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। বিভিন্ন বা বাতৰিৰ লগত আপুনিও জড়িত হৈ থাকে বা পঢ়ি থাকে, গতিকে দৈনিক অসমখনৰ পৰা কেনেধৰণৰ বাতৰি আশা কৰিছে বা কি বিচাৰিব? দৈনিক অসম বাতৰি কাকতখন 61 বছৰীয়া স্বৰ্ণীল ইতিহাস, স্বৰ্ণীল অভিজ্ঞতাৰে সমৃদ্ধিশালী এখন বাতৰি কাকত, যিখন বাতৰি কাকত প্ৰাতস্মৰণীয় শ্ৰদ্ধাস্পদ ৰাধা গোবিন্দ বৰুৱাৰ দৰে মহান ব্যক্তি জড়িত হৈ আছিল, সম্পাদকৰ গধুৰ দায়িত্ব পালন কৰি গৈছিল। আৰু এই বাতৰি কাকত এখনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তি তেওঁলোকৰ ত্যাগ কষ্ট যিহেতু জড়িত হৈ থাকে, আমি আটাইতকৈ আশাৰ খবৰ হিচাপে আমি আজি লাভ কৰিলোঁ যে এই বাতৰি কাকতখনৰ লগত সংযুক্ত হৈছে ND24 আৰু নতুন ৰূপত নতুন উদ্যম আৰু শক্তিশালীভাৱে ৰাইজৰ মাজত বিশ্বাসযোগ্যতা, আটাইতকৈ ডাঙৰ কথাটো হ'ল ৰাইজৰ মাজত বিশ্বাসযোগ্যতা ৰক্ষা কৰি বিশ্বাসযোগ্যতা অটুট ৰাখি এক নিৰপেক্ষভাৱে এক নিৰ্ভেজাল ভাৱে যাতে বাতৰিবোৰ উপস্থাপন কৰি পুনৰ আগৰ সেই যে আপুৰুগীয়া অসমৰ এটা আপুৰুগীয়া সম্পদ বুলিয়ে মই কৈছোঁ, এই আপুৰুগীয়া সম্পদটো ৰাইজৰ মাজত বহুলভাৱে চৰ্চিত হওক, ৰাইজে আদৰি লওক। তাৰ বাবে মই পুনৰবাৰ ND24ৰ সকলো পৰিয়ালবৰ্গ আৰু দৈনিক অসমৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক আমি আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মন কৰিব যে আমি যদি মহাভাৰতৰ এটা উক্তি চাওঁ, অস্বস্থমা হত ইতি গজ, গতিকে একেটা বাতৰিকে বিভিন্ন ৰূপত বিভিন্ন ৰাজনৈতিক আদৰ্শগতভাৱে তেওঁলোকে উপস্থাপন কৰি কিন্তু বহুলভাৱে প্ৰচাৰিত বহুকেইখন বাতৰি কাকত কিন্তু ৰাইজৰ সন্দেহৰ মাজলৈ গৈছে। সেইটো কাৰণে ৰাইজে আদৰি লোৱাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত বাধা আহিছে বুলি ৰাইজৰ সন্দেহ উপজে। মই ভাবোঁ যে অস্বস্থমা হত ইতি গজটো লাহেকৈ কোৱাৰ কাৰণেই যে দ্ৰোণাচাৰ্যদেৱৰ যে এগৰাকী মহান গুৰুৰ মৃত্যু হৈছিল সেই কথাও আমি জানিব লাগিব যে কেনেধৰণে সংবাদ মাধ্যমৰ ভুল প্ৰচাৰৰ কাৰণে সঠিকভাৱে উপস্থাপন নোহোৱা কাৰণেও যাতে ৰাইজৰ মাজত বিভ্ৰান্তি হয়, এনেকুৱা ধৰণৰ নহওক। আমি দৈনিক অসমৰ স্বৰ্ণীল যাত্ৰাত সংযুক্ত হোৱা ND24ক আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগত জড়িত প্ৰতিগৰাকী সাংবাদিক প্ৰতিগৰাকী কৰ্মকৰ্তাক আমি অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। আমি কথা পাতিব বিচাৰিছোঁ। নতুনকৈ গম পাইছে যিহেতু কথাটো দৈনিক অসম কাকতখনে পুনৰ নতুনকৈ বা কাইলৈৰ পৰা প্ৰকাশ পাব, গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বাতৰি বা বাতৰি আপোনালোকে বিচাৰিব? আমি ইতিমধ্যে আপোনালোকৰ পৰা এই কথাষাৰ খবৰটো পোৱাৰ পাছতে আমি অতি আনন্দিত হৈছোঁ। যি স্বনামধন্য ৰাধা গোবিন্দ বৰুৱাদেৱৰ যি চিন্তা চৰ্চাৰে এই কাকতখনে সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহৰ ৰাইজত এক গোপন স্থান পাবলৈ সক্ষম হৈছিল, কিন্তু কালৰ গতিত সেই স্থানটো নাইকিয়া হ'বলৈ ধৰিছিলে। কিন্তু আমি অতি আনন্দিত হৈছোঁ ND24 কৰ্তৃপক্ষৰ লগত বা স্বত্বাধিকাৰৰ লগত যে টাই আপ হৈ যে এই কাকতখন পুনৰবাৰ জীৱিত হ'ব। এই জীৱিত হ'বলৈ ওলাইছে। কালিৰ পৰা আকৌ ৰূপত এই নতুন পৰিকল্পনাৰে ৰাইজৰ মাজলৈ নিৰ্ভীক নিৰপেক্ষভাৱে যে খবৰসমূহ লৈ যোৱাৰ এক যি প্ৰয়াস বা চেষ্টা কৰিছে ND24, তাক আমি প্ৰথমবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যাতে নিৰ্ভীক নিৰপেক্ষভাৱে ৰাইজৰ মনৰ কথাখিনি ৰাইজৰ ওচৰলৈ লৈ যাব লাগে। চৰকাৰ বা প্ৰশাসনৰ যি ভুল দৃষ্টি বা ভুল কথা বতৰা ভুল সিদ্ধান্তসমূহ যাতে ৰাইজৰ আগত অৱগত কৰিবলৈ সক্ষম হয়, আমি তাৰে কামনা কৰিম। পুনৰবাৰ আমি ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে
স্বনামধন্য ব্যক্তিজনৰ স্বৰচিত স্বৰচিন্তাৰে যে যিখন কাকত অসমীয়া ৰাইজলৈ উপহাৰ হিচাপে দিছিল সেই কাকতখন পুনৰ জীৱিতকৰণত আগভাগ লোৱাৰ কাৰণে এয়া হৈছে লখিমপুৰবাসীৰ কিছু প্ৰতিক্ৰিয়া আৰু তেওঁলোকে এটা কথাই প্ৰকাশ কৰিছে যে যি 61 বছৰীয়া যি স্বৰ্ণিল যাত্ৰা সেই স্বৰ্ণিল যাত্ৰাত যাতে অটুট থাকে ND24ৰ লগত যাতে দৈনিক অসম কাকতখনে ৰাইজৰ মাজত যেনেদৰে ND24 সোমাই গৈছে বা কাকতখনো যাতে তেনেদৰে সম্প্ৰচাৰিত হ'ব পাৰে বা দাৰৰ বাতৰিৰ দ্বাৰে যাতে শুদ্ধ ৰূপত প্ৰকাশ পায় তাৰে সকলোৱে আশা কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।